জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ বিস্ফোৰণ মিয়াৰ সৈতে নো কম্প্ৰমাইজ বুলি মন্তব্য চিতু বৰুৱাৰ চিতু বৰুৱাৰ মন্তব্য উজনি অসমত এজনো মিয়া থাকিব নোৱাৰিব এয়া আমাৰ শেষ কথা মিয়াই এতিয়া সিংহক জোকাই লৈছে তাৰ প্ৰতিফল ভোগ কৰিব লাগিব আমি আজি পুৱা 50 জনতকৈ অধিক মিয়াক উজনিৰ পৰা খেদি পঠিয়াইছো আমাৰ এই মিয়া বিৰোধী অভিযান অব্যাহত থাকিব সোণাৰীত মিয়াই জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাৰ সাহস ক'ত পালে ইয়াৰ ফল মিয়াই ভোগ কৰিব লাগিব এই বিশেষ মন্তব্য আগবঢ়াইছে জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই লগতে তেওঁ কৈছে আমি কা বিৰোধী আন্দোলন কৰিছিলো যদি চৰকাৰে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিছে তেন্তে আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম না মিয়াই আমাৰ মাটিত আহি দা ল'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজনত কিন্তু হাতত ঠাং ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে 50টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব না আমি যি ধৰণে মুছলমান বাংলাদেশীৰ বিৰোধিতা কৰিছো আমি হিন্দু বাংলাদেশী আমি বিৰোধিতা কৰিছো আৰু কাখনৰ বিৰোধিতা কৰি ইতিমধ্যে আমি জেল উঠাই থৈছো গতিকে আমাৰ স্পষ্ট কথা চৰকাৰে যে সিদ্ধান্ত লৈছে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত এই সিদ্ধান্ত তেওঁলোকে প্ৰত্যাহাৰ কৰক অন্যথা আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।